মাজুলীৰ আউনীআটী সত্ৰত পালনাম মহোৎসৱ। মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত প্ৰতিষ্ঠা কালৰে পৰাই পৰম্পৰা অনুসৰি প্ৰত্যেক বছৰৰ কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈকে ৫ দিনীয়াকৈ পালনাম মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এই বৰ্ষত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি আজিৰে পৰা সত্ৰখনিত অনুষ্ঠিত হ'ব লগা এই মহোৎসৱলৈ অহা ভক্তক আদৰিবলৈ সাজু হৈছে সত্ৰখনি। সত্ৰখনৰ নামঘৰকে কেন্দ্ৰ কৰি বৈষ্ণৱসকলৰ বহা চৌপাশ আটক ধুনীয়াকৈ সজাই তুলিছে। পালনামক কেন্দ্ৰ কৰি সত্ৰখনৰ মাজুলীৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা ভক্তৰ উপৰিও দেশী বিদেশী পৰ্যটককে ধৰি কেইবা লক্ষাধিক ভক্তৰ সমাগম হ'ব বুলি ধাৰণা কৰিছে সত্ৰখনৰ বৈষ্ণৱসকলে। কিয়নো প্ৰত্যেক বৰ্ষতে অভূতপূৰ্ব ভক্তৰ সমাগমে এই মহোৎসৱটি বীৰদি বাট নোপোৱা পৰিৱেশৰ সূচনা কৰি আহিছে। আৰু বিশেষকৈ ৩টা পাল ইয়াত থাকে, যাক ব্ৰহ্মপাল, বিষ্ণুপাল, ৰুদ্ৰপাল বুলি কোৱা হয়। আৰু আমি নাম আৰম্ভ কৰোঁতেই সেই শাৰীৰে নাম লওঁ কৃষ্ণ হৰি ৰাম, অৰ্থাৎ কৃষ্ণ হৈছে গুৰি আৰু হৰিয়ে হৈছে মাছ আৰু ৰামে হৈছে আগ। এই আগ, মাছ, গুৰি থাকে ৩ পালত আৰু আমাৰ ৩ হাতীৰ বৈষ্ণৱে এই ক্ৰম ৰক্ষা কৰি পালে পালে নাম গায় আৰু সেই অৰ্থত ইয়াক পালনাম বুলি কোৱা হৈছে। আৰু এই পালনামৰ মহত্বই হৈছে যে নামৰ যোগেদি ভগৱন্তৰ গুণানুকীৰ্তন কৰা, ভগৱন্তৰ লীলা বিকাশ কৰা আৰু ভগৱন্তৰ যি তত্ত্ব সেই তত্ত্ব সমাজত প্ৰচাৰ কৰা। আৰু প্ৰকৃতাৰ্থত পালনাম ৩টা ভক্তিৰ আধাৰ: শ্ৰৱণ, কীৰ্তন, স্মৰণ। কীৰ্তন কৰাৰ পিছতহে শ্ৰৱণ হ'ব পাৰে, শ্ৰৱণৰ পিছত স্মৰণ হ'ব পাৰে। সেই নাম যে নাদ ব্ৰহ্ম, শব্দ ব্ৰহ্ম, সেই ব্ৰহ্মৰ তত্ত্ব অনুভৱ কৰিবৰ কাৰণেই সেই স্মৰণ ভক্তি প্ৰয়োগ কৰা হয়। অৰ্থাৎ যি ৰৈ ৰৈ যে নাম গায়, জটি পেলাই নাম গায়, তাতেই সেই স্মৰণ ভক্তি কথা আহে। আৰু এই শ্ৰৱণ, কীৰ্তন, স্মৰণ ভক্তিৰ মাধ্যমেৰে যি ভগৱন্তৰ নামৰ কীৰ্তন কৰা হয়, তাতে আছে সেই উপলব্ধি। আমি আকৌ কৈছোঁ, ন নাদী ন বিনা জ্ঞানম, ন নাদী ন বিনা শিৱম, নাদৰূপম পৰম জ্যোতি, নাদৰূপী স্বয়ং হৰি। অৰ্থাৎ এই নাম কি? নামেই নাদ ব্ৰহ্ম। নাদ ব্ৰহ্মই শব্দ ব্ৰহ্ম। শব্দ ব্ৰহ্মৰ ব্যতিৰেকে জ্ঞান উদয় হ'ব নোৱাৰে। শব্দ ব্ৰহ্মৰ ব্যতিৰেকে শিৱ শব্দ উচ্চাৰিত হ'ব নোৱাৰে। শিৱ মানে মংগল, মংগল সূচিত হ'ব নোৱাৰে। আৰু এই নাদ শব্দ ব্ৰহ্ম কি? নাদৰূপম পৰম জ্যোতি, নাদৰূপী স্বয়ং হৰি। এই নাদ শব্দ ব্ৰহ্ম নামেই হৈছে পৰম জ্যোতি আৰু এই জ্যোতিয়ে হৈছে হৰি। অৰ্থাৎ নাম আৰু হৰিৰ মাজত পাৰ্থক্য নাই। আৰু ইয়াৰ অৱলোকন, ইয়াৰ তত্ত্ব উপলব্ধিৰ কাৰণেই প্ৰকৃতাৰ্থত এই পালনামৰ আয়োজন। আৰু আউনীআটী সত্ৰই প্ৰতিষ্ঠাকালীন দিনৰ পৰা, বিশেষকৈ আউনীআটী সত্ৰৰ দ্বিতীয় সত্ৰাধিকাৰ কেশৱদেৱ গোসাঁইচৰ দিনৰ পৰা এই পালনাম অনুষ্ঠিত কৰি আহিছে। আৰু কাতি মাহৰ ২৫ তাৰিখৰ পৰা এই নাম ৫ দিনীয়াকৈ গোৱা হয়। আৰু এইটোক আচলতে বিষ্ণু পঞ্চব্ৰত বুলি কোৱা হয়। ৭০ বছৰ হৈছে। আৰু এই বছৰ দৰ্শনাৰ্থী আশা কৰিছোঁ, কাৰণ যিমানেই বাধা নাথাকক, নামপ্ৰেমী ৰাইজক কোনো কাৰোকে বাধা দিব নোৱাৰে। জুবিন গাৰ্গৰ ক্ষেত্ৰতো সকলোৱে ম্ৰিয়মান হৈ আছে, কিন্তু আমি জনামতে তেওঁৰ সদগতিৰ কামনাৰে বহুত নামলৈ আহিব। ইতিমধ্যে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰা হৈছে। সেইদিনাখন ৰাসত পালনামতো আমি তেখেতৰ প্ৰতিচ্ছবি ৰাখি তাত শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু তেওঁৰ আত্মাৰ সদগতিৰ অৰ্থে আমি নামৰ জৰিয়তে গোবিন্দ চৰণৰ প্ৰাৰ্থনা জনাইছোঁ। হয়, আমাৰ ভাল লাগিছে, কাৰণ এইটো উৎসৱলৈ আমি বাট চাই থাকোঁ। আৰু আমি এইবাৰ আমাৰ পালনামত
প্ৰায় এটাই কেইদিনত ভাবিছোঁ আমি লক্ষাধিক ভকত বৈষ্ণৱ সেৱা কৰিবলৈ আমি সাজু হৈ উঠিছে। ইতিমধ্যে সত্ৰৰ প্ৰত্যেক বৈষ্ণৱেই প্ৰত্যেকখন বহাই ইয়াৰ কাৰণে প্ৰস্তুতি চলাইছে আৰু ইতিমধ্যে আমাৰ ভোগ প্ৰসাদো দি থকা হৈছে। প্ৰতিদিনে 5 দিন আমাৰ ভোগ প্ৰসাদো চলিব আৰু পালনামে আচলতে ক'বলৈ গ'লে এই পালনামৰ মানে মহত্ব আছে। এই পালনামে মানুহক মোক্ষ প্ৰদান কৰে আৰু পালনামে সেইকাৰণে এই কলিযুগৰ নাম ধৰ্ম শ্ৰেষ্ঠ বুলি কোৱা হৈছে। গতিকে সেইটো কৈছে যে হৰি নামৈব নামৈব মম জীৱনম কলৌ নাস্তিব্য গতি অন্যথা। গতিকে কলিৰ হৰিনামৰ বিনে গতি নাই, শাস্ত্ৰই কৈ থৈ গৈছে। আৰু এই পালনামে আচলতে সমগ্ৰ বিশ্ব মানৱৰ কল্যাণৰ কাৰণে চিন্তা কৰে। আমাৰ এই পালনামৰ শেষৰ দিনা যি আশীৰ্বাদ দিয়া হয়, সেই আশীৰ্বাদত মানে পৃথিৱীৰ যিবিলাক নদ নদী আছে, পৰ্বত পাহাৰ আছে, সন্ত মহন্ত যিসকল মানে আমাৰ ইতিমধ্যে সনাতনী পৰম্পৰাত মানে ঋষিমুনি আছে, সেইসকল আৰু লগতে আমাৰ এই ইতৰ জগতৰ যিবিলাক মানে আমাৰ চিকিৎসা ঔষধি গছ আছে, সেই ঔষধি গছৰ পৰা আৰম্ভ কৰি জীৱ জন্তু আৰু মানৱলৈকে আমাৰ আশীৰ্বাদ প্ৰদান কৰা হয়, কল্যাণ কামনা কৰা হয়। ইয়াৰ যোগেদি বিশ্ব শান্তি, ইয়াৰ যোগেদি প্ৰত্যেক ব্যক্তিৰ আধ্যাত্মিক উৎকৰ্ষ সাধনৰ কাৰণে চিন্তা কৰা হয়। আমাৰ 5 দিনকৈ অনুষ্ঠিত হ'ব। আজিৰ পৰা আৰম্ভ হৈছে আমাৰ 25 কাতিৰ পৰা 29 কাতিলৈকে। 29 কাতিত দিনে ৰাতিয়ে পালনাম হ'ব আৰু এই কেইদিনত আমাৰ অসমৰ লগতে ভাৰতবৰ্ষ আৰু বিদেশী পৰ্যটকসকলো এই নাম উপভোগ কৰিবলৈ আহে। গতিকে আমি সকলো লোকে স্বাগত সম্ভাষণ জনাইছোঁ আৰু লগতে আপোনালোকৰ এই চেনেলৰ যোগেদি আমি এই মহাপালনামৰ যি শুভাশীষ, সেই শুভাশীষ জ্ঞাপন কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।